ৰাজ্যৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ। আজি বজালি বৰপেটা চিৰাং আৰু কোকৰাঝাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 4খনকৈ নিৰ্বাচনী সভা। বিজেপি বজালিলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি মুখ্যমন্ত্ৰীয়ে ক'লে নিৰ্বাচনৰ সময়ত বজালি পাঠশালালৈ নাহিলে হেনো তেওঁৰ মনটো ভালেই নালাগে। পাঠশালাত আৰু বজালিত আমি ভোট পাওঁৱেই আৰু এইটো আমাৰ পৰম্পৰাগতভাৱে বিজেপি এজিপিৰ এটা শক্তিশালী সমষ্টি। তথাপিতো ইলেকশ্যনৰ সময়ত যদি এবাৰ নাহোঁ মোৰো মনটো বেয়া লাগি থাকিব আৰু ইয়াৰ মানুহেও ভাবিব যে মুখ্যমন্ত্ৰী এবাৰো নাহিলে। গতিকে আজি অহাটো এটা আনুষ্ঠানিকতা, ৰাইজে ভোট বিজেপিক বা এজিপিক দিবই। আৰু প্ৰতিখন নিৰ্বাচনী সভাতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিলে শান্তিপূৰ্ণ অসম, শান্তিপূৰ্ণ ভাৰতবৰ্ষৰ প্ৰসংগ। যোৱা 10 বছৰত বম্বেতো বোমা বিস্ফোৰণ হোৱা নাই, হায়দৰাবাদতো বোমা বিস্ফোৰণ হোৱা নাই আৰু আমাৰ অসমতো লাহে লাহে সন্ত্ৰাসবাদেই হওক উগ্ৰপন্থাৰ আন্দোলনেই হওক লাহে লাহে নোহোৱা হৈছে। মই ভগৱানক ধন্যবাদ জনাম, অসমৰ ৰাইজক ধন্যবাদ জনাম যে যোৱা 3 বছৰ মই মুখ্যমন্ত্ৰী হৈ থকা সময়ত অসমত এটাও বোমা বিস্ফোৰণৰ ঘটনা ঘটা নাই। সকলোৱে বুজি পাইছে যে আমাৰ ৰাজ্যখনত এতিয়া শান্তি বিৰাজ কৰিছে। বজালিৰ পিছত বৰপেটাৰ পাকা বেতবাৰীত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ। সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত পাকা বেতবাৰীত প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে ক'লে সৰুক্ষেত্ৰীৰ পৰা কংগ্ৰেছ বিধায়ক হৈ থকাৰ বাবেই সমষ্টিটোৰ উন্নয়ন হোৱা নাই। যেতিয়াৰ পৰা কংগ্ৰেছ এমএলএ হৈ আছে অসমৰ বাকী সমষ্টিবোৰ আগবাঢ়ি গৈ আছে, কিন্তু আমাৰ সৰুক্ষেত্ৰী বা পাকা বেতবাৰী পিছুৱাই গৈ আছে। আমাৰ এমএলএ আছে, এমএলএ একো কাম কৰিব নোৱাৰে। যোনে যি নকক কিয় আমাৰ অসমত আৰু 50 বছৰ কংগ্ৰেছ পাৰ্টি নাহে। আনহাতে সংখ্যালঘু সম্প্ৰদায়ৰ মাজত কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে কিছু অপপ্ৰচাৰ চলাইছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। মোদী প্ৰধানমন্ত্ৰী হোৱা কিমান দিন হ'ল? মই মুখ্যমন্ত্ৰী হোৱা কিমান দিন হ'ল? এতিয়ালৈকে কোনবাবাৰ ঈদ বন্ধ হৈছে নেকি? শুক্ৰবাৰৰ নামাজ বন্ধ হৈছে নেকি? আজিওতো নামাজ বুলি মই দেৰিকৈহে আহিলোঁ, হয়নে নহয়? নামাজৰ সময়ততো মই মিটিং দিয়া নাই, দিছোঁ নেকি? ৰোজা বন্ধ হ'ল নেকি? ইফতাৰ বন্ধ হ'ল নেকি? একোতো বন্ধ হোৱা নাই। এতিয়া জাকিৰক সুধিব যে তই কিয় বেটা মিছা কথা কৈছিলি, হয়নে? প্ৰতিখন নিৰ্বাচনী সভাতেই কংগ্ৰেছক তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰীৰ। আমাৰ এমএলএ হ'ব, আমাৰ এমপি হ'ব, আমি কাম কৰিম, হয়নে নহয়? এইবাৰ এই সমষ্টিৰ দায়িত্ব ইলেকশ্যন জিকাৰ পিছত জাকিৰৰ আণ্ডাৰত নাথাকিব, ফণীভূষণ চৌধুৰীক দি দিম। হ'ব কাৰণ কংগ্ৰেছৰ এমএলএ একো কৰিব নোৱাৰে। কংগ্ৰেছৰ ম্যাদ শেষ, ঔষধৰ ম্যাদ শেষ, হয়নে নহয়? কংগ্ৰেছৰ ম্যাদ এতিয়া শেষ হৈ গ'ল। পাকা বেতবাৰীৰ পিছতে চিৰাঙৰ বিজনী আৰু তাৰপিছত কোকৰাঝাৰৰ চালাকাটিত মুখ্যমন্ত্ৰীৰ অন্তিমখন নিৰ্বাচনী সভা। যদি
আমাৰ অসমত কংগ্ৰেছ আহে, অসমত যদি হাগ্ৰামা আহে, এই শান্তিৰ পৰিৱেশ নাথাকে। হাগ্ৰামাৰ দিনত ভোট কেনেকৈ লৈছিলে? বন্দুক দেখুৱাই কয় অমুকক ভোট দিবি দেই, হয়নে নহয়? আজিকালি নমস্কাৰ কৰি কয় ভোট দিব দেই। সন্ধিয়া 6 বজাত কোকৰাঝাৰ চহৰত মুখ্যমন্ত্ৰীৰ বিশাল ৰোড শ্ব'। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।